Hello guys, welcome to my YouTube channel. So আজি আমি জানিম EPFO UN নম্বৰটো কেনেকৈ জানিব পাৰিব। So আপোনালোকে হয়তো কেনেকৈ জানিব পাৰে এইটো নাজানে, হয়তো আপোনালোকে কোম্পানীত পায়ো হেৰুৱাই লৈছে বা পাহৰি গ'ল, কেনেকৈ পাব। So মই আপোনালোকক আজি সেইটোৰ বিষয়ে জনাম আৰু কেনেকৈ ল'ব পাৰিব আৰু অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব পাৰিব। সো এইটো ভিডিঅ'ত আপোনালোকক অনলাইন এপ্লাই কেনেকৈ কৰিব পাৰিব সেইটো মই নিদিওঁ, অনলি আপোনালোকক UN নম্বৰটো কেনেকৈ পাব সেইটোহে মই আপোনালোকক জনাই আছোঁ। ঠিক আছে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি আপুনি আপোনাৰ UN নম্বৰটো ল'ব পাৰিব। সো আপুনি যদি এতিয়া মোৰ ভিডিঅ'টো চাই আছে, লাইক এটা পটককৈ কৰি দিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আমি ইয়াৰ কাৰণে পোনপ্ৰথমতে যিকোনো এটা ক্ৰম বজাৰত গৈ বা যিকোনো এটা ব্ৰাউজাৰত গৈ আমি চাৰ্চ কৰিব লাগিব EPFO। সো এইটো চাৰ্চ কৰাৰ পিছতে এটা নতুন পেজ অ'পেন হ'ব। সেই পেজটো হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। সো এইটোত আপুনি ক্লিক কৰিব, অফিচিয়েল ৱেবছাইট হয়। সো আপোনালোকে চিন্তা নকৰিব, ইয়াৰ ৱেবছাইটটো মই ডাইৰেক্টলি ডিছক্ৰিপশ্যনত দিম, আপোনালোকে ডাইৰেক্টলি এইটোৰ পিছত আহিব পাৰিব। সো এনেকৈ অহাৰ পিছতে এটা নতুন পপআপ আহিব, সেই পপআপটো নহা কৰি ল'ব। ইয়াৰ পিছতে আপুনি কি কৰিব, ইয়াতে চাওক 3 নম্বৰত অনলাইন ক্লেইম মেম্বাৰ একাউণ্ট ট্ৰান্সফাৰ। সো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে এনেকুৱা লোডিং হ'ব, আকৌ এটা নতুন পেজ হ'ব আৰু ইয়াতে এটা পপআপ আহিব, সেইটো নাইকিয়া কৰি দিব। সো ইয়াৰ পিছতে আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনাক বিচাৰিছে UN নম্বৰ আৰু পাছৱৰ্ড। সো আপুনি যিহেতু UN নম্বৰটো নাজানে, তেতিয়াহ'লে আপুনি কেনেকৈ জানিব পাৰিব। সো ইয়াৰ কাৰণে এটা উপায় আছে, আপোনালোকে কি কৰিব, স্ক্ৰল কৰিব, স্ক্ৰল কৰি তলত যাব। তলত অহাৰ পিছতে ইয়াতে দেখিছে নাও ইউৰ UN নম্বৰ। সো আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে এনেকুৱা নতুন পেজ এটা অ'পেন হ'ব। অ'পেন হোৱাৰ পিছতে আপুনি আপোনাৰ যিটো মোবাইল নম্বৰ হয়, মোবাইল নম্বৰটো দি ইয়াতে কেপচাৰটো দি আপুনি ইয়াতে ৰিকুৱেষ্ট OTP ক্লিক কৰিব লাগিব। ঠিক আছে। সো মই ডিটেইলছখিনি ফিল আপ কৰি ৰিকুৱেষ্ট OTP ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে মোৰ শ্ব' হ'ব, মোবাইল নম্বৰ আধাৰ আহিব। ইয়াৰ পিছত OTP আহিব, কপি কৰি লৈছোঁ। ইয়াৰ পিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছতে আপুনি ইয়াতে OTPটো বহাই দিব। ঠিক আছে, OTPটো বহাই দিয়াৰ পিছত ইয়াতে কেপচাৰটো বহাই দিব লাগিব। মই বহাই দি আছোঁ। সো মই OTPটো বহাই দিয়াৰ পিছতে ইয়াতে ভেলিডেট OTP ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে OTP ভেলিডেশ্যন ছাকচেছফুল আহি গৈছে, ইয়াতে অ'কে কৰি দিব। অ'কে কৰাৰ পিছতে আপোনাৰ ইয়াতে কিছুমান ডিটেইলছ লাগিব। ইয়াতে লাগিব আপোনাৰ নাম আৰু ডেট অফ বাৰ্থ, লগতে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু মেম্বাৰ ID। সো মেম্বাৰ IDটো আপোনালোকে নাজানে, তাৰ কাৰণে আপোনালোকে আধাৰ নম্বৰেদি জানিব পাৰিব। তাৰ কাৰণে আপুনি ইয়াতে আধাৰ নম্বৰটো দিব। ইয়াৰ পিছতে কেপচাৰটো ফিল আপ কৰিব। তাৰপিছতে শ্ব' মাই UN নম্বৰটো ক্লিক কৰিব। তেতিয়া আপোনাৰ ইয়াতে পপআপ আহি আপোনাৰ UN নম্বৰটো শ্ব' কৰিব। সো মই ডিটেইলছখিনি ফিল আপ কৰাৰ পিছতে ইয়াতে শ্ব' মাই UN নম্বৰত ক্লিক কৰিম। সো ইয়াৰ পিছতে মোৰ সন্মুখত আহি গ'ল শ্ব' UN ইউৰ নম্বৰ। সো ইউৰ UN নম্বৰ ইজ সো এইটো আপোনাৰ UN নম্বৰ হয়। সো আপুনি ইয়াক স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিব। সো স্ক্ৰীনশ্বট ৰাখিলে আপোনাৰ ভাল হয়, কাৰণ এইটো অ'কে কৰি দিয়াৰ পিছত আপুনি আৰু দ্বিতীয়বাৰ ইয়াত দেখা নাপাব। সো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।